নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা মই পিঠাৰ ৰেচিপি লৈ আহিছো। এয়া দেখিছেনে, এইটো হৈছে ঘিলা পিঠা বা তেল পিঠা। ঠাই অনুসৰি নাম বেলেগ বেলেগ বুলি কয়। আমি ঘিলা পিঠা বুলিও কওঁ আৰু তেল পিঠা বুলিও কওঁ। দেখিবলৈ একেবাৰে ঘিলাটোৰ দৰে নহয়নে বাৰু? এই ঘিলা পিঠাটো অকণমান বেলেগ ধৰণে বনাইছো। বেলেগ ধৰণে মানে কি, ভিতৰত পুৰ দি বনাইছো। আগতে আমাৰ মাহঁতে ভিতৰত পুৰ নিদিয়ে, এনেকেই চিম্পুল সাধাৰণভাৱে বনায়। কিন্তু মই অকণমান ভাবিলো বেলেগ ধৰণে বনাওঁ, সেইকাৰণে অকণমান নাৰিকল আৰু তিল গুড়ৰ পুৰ দি ঘিলা পিঠাটো বনাইছো। খাবলৈ বহুতে সোৱাদ লগা হয় আৰু বহুত দিনলৈকে ধুনীয়া হৈ থাকে। মানে টান নহয়, পিঠাটো কোমল হৈ থাকে। কিছুমান পিঠা গৰমে গৰমেতো কোমল হৈ থাকে, পিছত কি হয়, টান হৈ যায়, নহয়নে? মই এটা আপোনালোকৰ আগত ভাঙি দেখুৱাইছো, চাওকচোন। এইটো বাহিৰৰ পৰা একদম মচমচীয়া আৰু ভিতৰটো একেবাৰে কোমল। এয়া ভিতৰত আমাৰ তিল আৰু গুড় আৰু নাৰিকলৰ পুৰ সোমাই আছে আৰু খাবলৈ বহুতে সোৱাদ লগা হয়। আৰু এই তিল পিঠা বনাবলৈ চবেই জানেই, কিন্তু মই ভাবিলো মইনো কেনেদৰে এই পিঠাবিধ বনাইছো তাকে আজি মই আপোনালোকৰ আগত দেখুৱাম। আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়া বিহুত বনাব পাৰিব। এতিয়া মই এই পিঠাকেইটা কেনেকে বনাইছো আপোনালোকে শেষলৈকে চাব লাগিব ভালদৰে। আৰু যিসকলে জানেই, মই আকৌ কৈছো সকলোৱে জানে, তথাপিতো যিসকলে নাজানে তেওঁলোকে এই পুৰ দিয়া পিঠাটো মোৰ ভিডিঅ'টো চাই বনাব পাৰিব। আহকচোন মইনো কেনেদৰে এই পুৰ দিয়া ঘিলা পিঠাটো বনালো তাকে আপোনালোকক দেখুৱাওঁ। এয়া মই গেছত কেৰাহীখন পাতি দিছো আৰু গেছটো জ্বলাই দিওঁ। এতিয়া মই প্ৰথমতে এই তিলখিনি ভাজি ল'ম। ডাঙৰ চামুচেৰে মই 2 চামুচমান তিল দিছো। তিলখিনি ধুনীয়াকৈ মই ভাজি ল'ম মচমচীয়া হোৱালৈকে। এয়া মোৰ তিলখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, ধুনীয়া কালাৰ আহিলে। এতিয়া মই এইখিনি কাঁহী এখনত নমাই ল'ম। এতিয়া সেই একেখন কেৰাহীতে মই এয়া আধা কাপ গুড় দিছো। গুড়খিনি মিহিকৈ কাটি লৈছো, তেতিয়া সোনকালে গলি যায়। আৰু অকণমান পানী দি দিছো। এতিয়া মই এইখিনি ধুনীয়াকৈ গলাই ল'ম। এয়া আমাৰ গুড়খিনি গলি আহিছে আৰু এতিয়া মই ইয়াতে দি দিম নাৰিকল। এয়া ডেচিকেটেড নাৰিকল হয়, মানে শুকান নাৰিকলৰ গুড়ি হয়। এই বজাৰৰ পেকেটত পায় আৰু কেঁচা নাৰিকলো ৰুকি পেলানি দিব পাৰি। মই এই শুকান নাৰিকলেই দিছো। এয়া এইটো নাৰিকলো খাবলৈ খুব ভাল হয়। এতিয়া মই ইয়াত অকণমান কেঁচা চফ মিলাই দিম। চফৰ গোন্ধটো বহুত ভাল লাগে পিঠাত দিলে। ইলাইচি পাউডাৰো দিব পাৰে, মই চফেকে দিছো। এতিয়া এয়া ভাজি থোৱা তিলখিনি মই ইয়াতে দি দিছো। আৰু এতিয়া মই ধুনীয়াকৈ মিলাই দিম তিল, গুড়, নাৰিকল। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ হৈ গৈছে। আৰু ইয়াতকৈ শুকান কৰিব নালাগে, আৰু ঠাণ্ডা হ'লে শুকান হৈয়ে যাব। এয়া চাওক, এয়া ধুনীয়াকৈ আমাৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছো আৰু এইখিনি ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত উলিয়াই ল'ম। এতিয়া এই কাঁহীখনতে মই উলিয়াই ল'ম গোটেইখিনি, তেতিয়া সোনকালে ঠাণ্ডা হ'ব। মই সেই একেখন কেৰাহীকে গেছত পাতি দিছো আৰু এয়া আধা কাপ গুড় হয়, ইয়াতে দি দিছো। আৰু লগতে মই দিছো এয়া 1.5 কাপ পানী। আৰু এতিয়া মই গুড়খিনি গলাই ল'ম। ইয়াতে অকণমান নিমখ দি দিম, একেবাৰে অকণমান নিমখ দেই, তেতিয়া মিঠাটো বেলেঞ্চ কৰি দিয়ে। বেছি দিলে কিন্তু নিমখীয়া লাগিব, অকণমানহে দিছো। আৰু ইয়াতে মই আৰু এটা বস্তু মিলাই দিম, সেইটো বস্তু হৈছে অকণমান এয়া আমাৰ বেকিং সোডা। বেকিং সোডা নিমিলালেও হয়, এই দিছেনে, একদম অকণমান। এইকাৰণে মিলাই দিছো, আমাৰ পিঠাটো একদম ধুনীয়া কোমল হৈ থাকিব। আপোনালোকে বাৰু এনেকে পিঠা বনালে বেকিং পাউডাৰ নহয়, এইটো বেকিং সোডা মিলাইনে? যদি মিলাই চাবচোন, বহুত দিনলৈকে পিঠাটো কোমল হৈ থাকে। এতিয়া এয়া 1 কাপ পিঠাগুড়ি মই লাহে লাহে ইয়াত দি দিছো আৰু এয়া মিলাই দিছো।
এয়াও দি দিছোঁ লগতে এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি হয় মিক্সিত খুন্দি লৈছোঁ মই এয়া দেখিছেনে ধুনীয়াকৈ মিলাই দিছোঁ গুটি গুটা যাতে নাথাকে ভালদৰে মিলাই ল'ম আৰু ধুনীয়াকৈ এটা আটাৰ দৰে বনাই ল'ব লাগিব এয়া মই ধুনীয়াকৈ এবাৰ মঠি লৈছোঁ আৰু এয়া দেখিছেনে ধুনীয়া এটা আটাৰ আমাৰ প্ৰস্তুত হৈ গ'ল এয়া এতিয়া মই অকণমান ঘি লগাই লৈছোঁ অকণমান এয়া মই অকণমান লৈ লৈছোঁ এনেকৈ হাতেৰে লাডু কৰি লৈছোঁ ধুনীয়াকৈ এইটো দেখিছেনে এনেকৈ মই লাডু কৰি লৈছোঁ এটা ধুনীয়া লাডু হৈ গ'ল লাডুটো মিহি হ'ব লাগিব কিন্তু দেই আৰু আপোনালোকে দেখিছে নহয় এইটো বেছি টানো হোৱা নাই কোমলো হোৱা নাই আমাৰ আটাৰ লেখীয়া হৈছে যেনেকৈ আমি ৰুটি বনাবলৈ লওঁ বা লুচি বনাবলৈ লওঁ তেনেকুৱা হৈছে বেছি টান কৰিলেও পিঠাটো টান হ'ব আৰু ঢিলা কৰিলেও পুৰখিনি ওলাই যাব সেইকাৰণে এনেকুৱাই হ'ব লাগে মানে বেছি টানো নহয় বেছি ঢিলাও নহয় এতিয়া মই ধুনীয়াকৈ এইটো এটা লাডু বনাই ল'লোঁ এতিয়া আমি হেঁচি দিম হেঁচি পেলানি আমি কি কৰিম এনেকৈ অকণমান বাতিটো লেখীয়াকৈ যাতে পুৰখিনি ভিতৰত ভৰাব লাগিব সেইকাৰণে এনেকৈ এয়া চাওকচোন হ'লনে বাতিটোৰ দৰে এতিয়া আমি এয়া অকণমান ভিতৰলৈ কৰি দিছোঁ আৰু এতিয়া চামুচেৰে এয়া পুৰ ভৰাই যাম আৰু চামুচখনেৰে অলপ হেঁচি দিছোঁ পুৰখিনি আৰু অকণমান দিওঁ পুৰ বেছি হ'লে খাবলৈ পিঠাটো বৰ ধুনীয়া লাগে সোৱাদ হয় এয়া এতিয়া আমি আঙুলিৰো হেঁচি দিছোঁ এতিয়া আমি এটা বন্ধ কৰি দিম এয়া যেনেকৈ আপোনালোকৰ ইজি হয় তেনেকৈ আপোনালোকে বন্ধ কৰি দিব এতিয়া মই ধুনীয়াকৈ বন্ধ কৰি দিলোঁ দেখিলেনে যাতে পুৰখিনি বাহিৰলৈ ওলাই নাহে আৰু ধুনীয়াকৈ মই এবাৰ গোল কৰি দিছোঁ এইটো আৰু চাওকচোন কিমান ধুনীয়া হৈ গৈছে এইটো আমাৰ পিঠা আৰু এতিয়া আমি এইটো একেবাৰে বলটোৰ দৰে হৈ আছে কাৰণ আমি ঘিলা পিঠা অকণমান এনেকৈ আঙুলিৰে হেঁচি দিলোঁ এয়া দেখিছেনে এইটো একদম ঘিলাটোৰ দৰে লাগিছে দেখিছেনে ধুনীয়াকৈ হৈ গৈছে এইটো এতিয়া মই থৈ গৈছোঁ মই আৰু এটা বনাই আপোনালোকক দেখুৱাওঁ এয়া আমাৰ এই পিঠাগুড়িৰ মিশ্ৰণটো বহুত ধুনীয়া হৈছে যদি পিঠাগুড়িৰ মিশ্ৰণটো অলপ ঢিলা হয় তেতিয়া আপোনালোকে অকণমান কেঁচা পিঠাগুড়ি মিলাই ল'ব ঢিলা হ'ল বেছি ঢিলা হ'লে মানে আমাৰ পিঠাটো ভাল নহ'ব কাৰণ ভিতৰত পুৰ দিম ন সেইকাৰণে এতিয়া এইটো ধুনীয়াকৈ হৈছে বেছি টানো হোৱা নাই ঢিলা হোৱা নাই এইটো জোখ ধুনীয়াকৈ হৈছে এতিয়া আকৌ আগৰ দৰে অকণমান হেঁচি দিছোঁ আৰু এনেকৈ আমি এটা বহলাই লৈছোঁ হাতেৰে টিপি টিপি আঙুলিৰে টিপি টিপি চবেই জানে আৰু এইটো কথা তথাপিতো মই অকণমান দেখুৱাই দিছোঁ আৰু আপোনালোকক বনাইছোঁ যেতিয়া নহয়নে বাৰু এতিয়া সেই আগৰ দৰে মই পুৰ দি যাম আৰু ধুনীয়াকৈ হেঁচি দিম এয়া মই ধুনীয়াকৈ হেঁচি দিছোঁ এতিয়া আগৰ দৰে এইখিনি এনেকৈ মিলাই দিম এয়া দেখিছেনে ধুনীয়াকৈ মিলাই দিলোঁ আৰু এনেকৈ অকণমান ধুনীয়াকৈ গোল কৰি দিছোঁ আৰু এয়া হৈ গ'ল এইফালে লুটিয়াই দিলোঁ আৰু আঙুলি অকণমান হেঁচি দিলোঁ আঙুলিয়ে হেঁচি দিবই লাগিব তেতিয়াহে ঘিলাটোৰ দৰে হ'ব এইটোও ধুনীয়া ঘিলাটোৰ দৰে হৈ গ'ল দেখিছেনে তেল পিঠা বুলিও কয় আৰু ঘিলা পিঠা বুলিও কয় আপোনালোকৰ পিনে কি কয় মই নাজানো আমাৰ ঠাই অনুসৰি বেলেগ বেলেগ নাম দিয়া যায় বৰপিঠা তেল পিঠা নহয়নে বাৰু এয়া মই তেল পিঠা বুলিও কয় আমাৰ পিনে আৰু ঘিলা পিঠা বুলিও কয় এতিয়া মই আপোনালোকক এনেদৰে দুটা বনাই দেখুৱালোঁ আৰু এইদৰে মই গোটেইখিনি বনাই ল'ম এতিয়া তাৰপিছত আপোনালোকক দেখুৱাম কি কৰোঁ দেখিছেনে মোৰ পিঠাকেইটা ধুনীয়াকৈ হৈ গ'ল আৰু পিঠাকেইটা বনাবলৈ বেছি কষ্ট নহয় সহজেই হয় এয়া মই গেছত কেৰাহীখন পাতি দিছোঁ আৰু তেলো দি থৈছোঁ তেলখিনি অলপ গৰম হৈছে বহুত বেছি গৰম কৰা নাই বহুত বেছি গৰমত পিঠাটো আমি দিব নালাগে অলপমান মিডিয়ামতে ৰাখিছোঁ মিডিয়ামতকৈ অকণমান কমহে হৈ আছে এতিয়া মই পিঠাখিনি দি যাম এটা এটাকৈ এয়া
এই বেছি পিঠা দিয়া নাই মই 4টা 5টা পিঠাই দিছোঁ আৰু এনেকুৱা বহল আমি কেৰাহী এখন যদি লওঁ পিঠা কেইবাটাও দিব পৰা যায় তেতিয়া ভাল হয় আৰু সোনকালে হ'ব এতিয়া পিঠাকেইটা আমি অকণমান দেৰিলৈকে 1 মিনিটমান এনেকৈ থাকিবলৈ দিম অকণমান মই এনেকৈ লৰাই দিছোঁ এয়া কাৰণ কোমল হৈ আছে আৰু যদি মই হাত লগাই দিওঁ বা পিঠাটো ইলুটি খিলুটি কৰি দিওঁ ভাগি যাব পাৰে সেইকাৰণে অকণমান দেৰি আমি পিঠাটো এনেকৈ ভাজি খাবলৈ দিম তেতিয়া অকণমান টান হৈ আহিব তেতিয়া আমি ইলুটি খিলুটি কৰি দিম এতিয়া আমি পিঠাটো উল্টিয়াই দিম এইটো চাওকচোন এইটো ইমান ধুনীয়া হৈছে এইটো পিঠাও আমি উল্টিয়াই দিম এয়া এনেদৰে আটাইকেইটা পিঠা মই এইটো উল্টিয়াই দিছোঁ দেখিছেনে পিঠাকেইটা কিমান ধুনীয়া ৰঙচুৱা হৈ গৈছে আৰু ভগাও নাই কাৰণ আমি অকণমান দেৰি থাকিবলৈ দিলোঁ যে সেইকাৰণে যদি পিঠা দিয়াৰ লগে লগে আমি উল্টিয়াই দিওঁ তেতিয়া কি হ'ব পিঠাটো ভাগি যাব পাৰে আৰু ভিতৰত থকা পুৰখিনি ওলাই আহিব পাৰে সেইকাৰণে আমি খুব সাৱধানতাৰে 1 মিনিটমান থাকিবলৈ দিব লাগে তেতিয়া ধুনীয়াকৈ অলপ কভাৰ এটা ভাল হৈ যায় তাৰপিছত আমি পিঠাটো উল্টিয়াই দিছোঁ আৰু তেল মই এয়া মই এটা ধুনীয়াকৈ আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ দেখিছেনে কিমান ধুনীয়া হৈছে পিঠাটো এতিয়া মই আটাইকেইটা পিঠা তেলৰ পৰা উলিয়াই যাম আৰু খাবলৈ বহুত সোৱাদ লগা হয় ল'ৰা ছোৱালীও বহুত ভাল পাব এইটো পিঠা খাই একেবাৰে কোমল হয় এনেকুৱা নহয় বনাই থকা দুদিনলৈকে যে পিঠাটো কোমল হ'ব তাৰপিছত কোমল নহ'ব বহুত ধুনীয়া কোমল হৈ থাকে এসপ্তাহ মানলৈকে যিমান দিনলৈকে আপোনালোকে থয় বেছি দিন নাথাকে এইটো খাই খতমেই হৈ যায় এইটো পিঠা এতিয়া মই বাকি থকা পিঠাখিনিও ভাজি ল'ম এয়া পিঠাকেইটা যেতিয়া ধুনীয়াকৈ বনাই হয় দেখিবলৈকে ভাল লাগে আৰু মনটোও ভাল লাগি যায় নহয়নে এয়া চাওকচোন কিমান ধুনীয়াকৈ পিঠাবোৰ হৈ গৈছে আপোনালোকে দেখিলে মই পিঠাটো কেনেকৈ বনালোঁ আৰু আপোনালোকে যদি নাই বনোৱা তেতিয়াহ'লে বনাই চাব পাৰিব সকলোৱে জানেই ঘিলা পিঠা বা তেল পিঠা বনাবলৈ তথাপিতো মইনো কেনেকৈ বনালোঁ তাকে মই আজি আপোনালোকৰ আগত বনাই দেখুৱালোঁ আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব লগতে পুৰণা ভিডিঅ'বোৰো চাব পাৰিব আৰু বিহু আহিলেই বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো যাতে ভালে থাকে সুখত থাকে আনন্দত থাকে হাঁহি থাকে আৰু সুস্থ হৈ থাকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ